কি দিব যাদব রায় মোর প্রভু ঐ কি দিব মা ভবরায় ব্রহ্মাণ্ডর ভিতরে আছে যত বস্তু সমস্ত তোমাতে পাই মোর প্রভু ঐ কি দিব মা ভবরায় পিতৃ হইলা বৈরী হে হরিয়ে হিরণ্যকশিপু মোর পিতৃ হইলা বৈরী তোমার নাম মুখে শুনি তোমার নাম মুখে শুনি মারে মুখ ধরি হরি মারে মুখ ধরি দেখা দিয়া হন্তে প্রভু নিয়া পার করি প্রভু নিয়া পার করি সীতা জলিল কিন্তু নামটো নজলিল কোনেও নেজানিলে কোন জলিল সেইজন নামবিহীন সীতাৰ গৰাকীজন কৌৰৱৰেই কিন্তু এজন আৰ্তনাদক মূল সমল হিচাপে উপস্থাপন কৰা হ'ব কাহিনী ভাগ আহকচোন আমি কাহিনী ভাগৰ মাজলৈ আগবাঢ়ি যাওঁ হে সুধি গণাৰ হে পদধূলি হৈ আমি হিৰে তুলি হে মহাভাৰতৰ পদ আমি হোকে আশাৰ নামে এক গন্ধৰ্ব কুমাৰ গন্ধৰ্ব কুমাৰ মহাৰংগে গীত গাই সকুবেৰৰ ভাত
দেৱ ফুললিতা কণ্ঠতে ওর অতি মনোমোহা প্রকৃতির গীতার গুণত আপোন পাহৰা একদিনা দেৱ শৰ্মাই হো মহাৰংগ মনে হবিনা বজাই গীত গাই হবিনা বজাই গীত গাই ঠিক সেই সময়তেই নাৰদ মুনিয়ে নাৰায়ণ নাৰায়ণ উচ্চাৰণে বিনা বজাই গীত গাই গাই আহিছিল ওচলে নাৰদ মুনি মনে ভাবি গুণি বিনাখন হাততে মনে ভাবি গুণি বিনাখন হাততে বহুদিন কুবেৰৰ খবৰ মই লোৱা নাই বহুদিন কুবেৰৰ খবৰ মই লোৱা নাই ভাল পাব মোক দেখা পাই তেওঁ ভাল পাব মোক দেখা পাই চলে নাৰদ মুনি মনে ভাবি গুণি বিনাখন হাততে সেই নাৰদৰ গীতৰ সুৰত ও গন্ধৰ্বই লাজ পায় নাৰদক চাই পাছে নাৰদক চাই পাছে ও নাৰদৰ গীতৰ সুৰত গন্ধৰ্বই লাজ পায় নাৰদক চাই গন্ধৰ্বই কৰ্কসুৰে কয় হো নাৰদক চাই গন্ধৰ্বই কৰ্কসুৰে কয় নাৰদৰ গীতৰ সুৰত গন্ধৰ্বই লাজ নাৰদক চাই গন্ধৰ্বই কৰ্কসুৰে নাৰদক চাই গন্ধৰ্বই কৰ্কসুৰে নাৰদ তুমি এইবোৰ কি গাইছা তোমাৰ সুৰ মোৰ বাবে একোৱেই নহয় বিনাখনহে ভাল তোমাৰ কণ্ঠ ভাল নহয় বাহাদুৰি নামাৰিবি গানৰ সুৰ ভাল বুলি 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 এহি বুলি দেৱ শৰ্মাই বেকা হাঁহি মাৰে সভাৰ মাজত নাৰদ মুনিক
অপমান কৰে। অ সভাৰ মাজত নাৰদ মুনিক অপমান কৰে। নাৰদৰ গীতৰ সুৰত গন্ধৰ্বই নাৰদক চাই গন্ধৰ্বই কৰ্ক সুৰে নাৰদক চাই গন্ধৰ্বই কৰ্ক সুৰে শুন শুন হেৰ পাপিষ্ট পাখণ্ড, গন্ধৰ্ব হৈ তই মোক কৰা অপমান, গন্ধৰ্ব হৈ তই মোক কৰা অপমান। মোৰ অভিশাপৰ পৰা তই নাপাবি পৰিত্ৰাণ, মোৰ অভিশাপৰ পৰা তই নাপাবি পৰিত্ৰাণ। আৰু মোৰ অভিশাপেই তই কম দিনতে দানৱ হবি। আৰু আৰু ইয়াৰ প্ৰতিফল দাপৰ যুগত তই হস্তিনাপুৰত পাবি। সেই অভিশাপ দি নাৰদ মুনি অন্তৰ্ধান ভৈলা। অভিশাপে নাৰদ মুনি অন্তৰ্ধান হইলা, অভিশাপে নাৰদ মুনি অন্তৰ্ধান হইলা। দানৱ ৰূপে দণ্ডকাৰণ্য প্ৰৱেশিলা, দানৱ ৰূপে দণ্ডকাৰণ্য প্ৰৱেশিলা। হৈ অৰণ্যত দানৱৰ বহুদিন হইলা, তাৰ পিছত গুণ প্ৰায় যেন কথা হইলা, তাৰ পিছত গুণ প্ৰায়। যেন কথা হইলা। এদিনাখন হঠাতে অৰণ্যৰ মাজৰ পৰা শুনিবলৈ পালে, আমাক বচোৱা, আমাক বচোৱা। কোন তোমালোক? কোন? ৰবা ৰবা ৰবা, মই গৈ আছো, অলপ ধৈৰ্য ধৰা। হে দৌৰা দৌৰি কৰি দানৱ আগবাঢ়ি যায়। 8জনী পত্নী সহ ধৰ্মক দেখা পায়। দৌৰা দৌৰি কৰি দানৱ আগবাঢ়ি যায়। 8জনী পত্নী সহ ধৰ্মক দেখা পায়। এই কাল সৰ্প এটাই সবাক খেদি লৈ আছে। সেইকাৰণে সকলোৱে ভয়ত চিঞৰিছে। দৌৰা দৌৰি কৰি দানৱ আগবাঢ়ি যায়। 8জনী পত্নী সহ ধৰ্মক দেখা পায়। সেই কাণ্ড দেখি দানৱৰ, ক্ৰোধই উপজিলা, কাণ্ড দেখি দানৱৰ ক্ৰোধই উপজিলা। বৃক্ষ উভালিয়া সৰ্প, প্ৰহাৰ কৰিলা, বৃক্ষ উভালিয়া সৰ্প, প্ৰহাৰ কৰিলা। বৃক্ষ ঘাটে কাল সৰ্পই, প্ৰাণ গোটেজিলা, বৃক্ষ ঘাটে কাল সৰ্পই, প্ৰাণ গোটেজিলা। দানৱৰ হাতত সৰ্পই, মুকুটি লভিলা, দানৱৰ হাতত সৰ্পই। মুকুটি লভিলা। তেতিয়া ধৰ্মদেৱে কৈছিল, দানৱ হৈও তুমি আজি মোক ডাঙৰ উপকাৰ কৰিলা। দানৱ হৈও তুমি মোক ডাঙৰ উপকাৰ কৰিলা। গতিকে কোন তুমি মোক পৰিচয় দিয়া, কোন তুমি মোক পৰিচয় দিয়া। তেতিয়া অভিশপ্ত দানৱে কান্দি কান্দি কৈছিল, বহু দিনৰ পৰা মই ভ্ৰমি থাকো এই ঘোৰ বনে। কুবেৰৰ সভাতে এদিন প্ৰভাততে অভিশপ্ত হলো মই হঠাতে। বহুদিনৰ পৰা মই
উপলুঙা করুমই নারদ মুনির গীতর খুর খুনে না জানিনু বুঝি মহাভুল করিল উপায় দিয়া ধর্ম দেব তুমি বহুদিনৰ পৰা মই ভ্ৰমি থাকো এই ঘৰ বনে ও কুবেৰৰ সভাতে এদিন প্ৰভাততে অভিশপ্ত হলো মই হঠাতে। হে কথা শুনি ধৰ্মদেৱৰ দয়া উপজিলা কথা শুনি ধৰ্মদেৱ দয়াই উপজিলা কথা শুনি ধৰ্মদেৱ দয়াই উপজিলা দানৱক চাহিয়া পাছে কৰিব লাগিলা দানৱক চাহিয়া পাছে কৰিব লাগিলা হেৰা দানৱ তুমি এটা কাম কৰা হৰিবিনে বন্ধু নাই এই সংসাৰত গতিকে তুমি অমুখে হৰি নাম লোৱা শ্ৰৱণ কীৰ্তন কৰা ৰাম নামে মুকুতিৰ উপায় হৰে কৃষ্ণ 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 হৰে 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 কৃষ্ণ 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 হৰে হৰে নাম লবা চাপৰিব যায় নাম বিনে ভকতৰ আন গতি নাই নাম বিনে ভকতৰ আন গতি নাই মুখে হৰি নাম লোৱা শ্ৰৱণ কীৰ্তন কৰা ৰাম নামে মুকুতিৰ উপায় হৰে কৃষ্ণ 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 হৰে 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 কৃষ্ণ 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 হৰে হৰে নাম লবা চাপৰিব যায় নাম বিনে ভকতৰ আনগতি নাই নাম বিনে ভকতৰ আনগতি নাই এহি বুলি ধৰ্মদেৱ বিদায় মাগিলা এই বুলি ধৰ্মদেৱ বিদায় মাগিলা তাৰ পিছত শুনক ৰাইজ কথা হইয়া তাৰ পিছত শুনক ৰাইজ কথা হইয়া আৰু এনেকৈ দিন বাগৰি হৰিৰ নাম লৈ এই অভিশপ্ত দানৱে ও প্ৰাণ কতে জিলা এই দাপৰ যুগত হস্তিনাথ অজিঘট ধৃতৰাষ্ট্ৰৰ ঘৰে গান্ধাৰীৰ উদৰে শতপুত্ৰৰ জন্ম হয় শুভক্ষণে পঞ্চম পুত্ৰৰ দুৰ্মুখ নাম হয়
জন্মতে তার মুখ বেকা হয়। ধৃতরাষ্ট্রের ঘরে গান্ধারীর উদরে অত পুত্রের জন্ম হয় ভগবানে পঞ্চম পুত্র দুর্মুখ না হয় জন্মতে তার মুখ বেকা হয়। আর দুর্মুখ নাম ৰখাৰ কাৰণটো হ'ল যি সময়ত সেই সন্তান ভূমিষ্ঠ হৈছিল সেই শিশুটিয়ে জন্ম পোৱাৰ লগে লগেই শিয়ালে হুৱা দিছিল, গাধই চিঞৰিছিল, কাউৰীয়ে মাতিছিল। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল জন্মৰ পৰা সেই শিশুৰ মুখখন বেকা আছিল আৰু সেইবাবে তাৰ নাম ৰখা হ'ল দুৰ্মুখ। আৰু তাৰ পাছত দিনে দিনে দুৰ্মুখে বাঢ়িবে লাগিলা হাৰি বাঢ়িবে লাগিলা দুৰ্যোধনৰ পিছে পিছে থাকিবে লাগিলা হাৰি থাকিবে লাগিলা এই ধনুবিদ্যা গদা যুদ্ধত পাৰ্গত হৈলা ধনুবিলাকত যুদ্ধ পাৰ্গত হৈলা ব্যাস মুনিৰ পৰা তেওঁ আশীৰ্বাদ পাইলা আশীৰ্বাদ পাইলা এই ব্যাসৰ পৰা কৃষ্ণ তত্ত্ব হ'ব বুজিলা ভাগ্য ঘিয়াই দুৰ্মুখে জীৱন কটাই ভাগ্য ঘিয়াই দুৰ্মুখে জীৱন কটাই কিন্তু তাৰ জীৱনটো একেবাৰে সহজ নাছিল, কাৰণ এই মুখ বেকা বাবে তাক বেকা তিৰস্কাৰ কৰে মুখ বেকা বাবে তাক তিৰস্কাৰ কৰে অন্য ভাতৃগণে তাক সংগ নিদিয়ে সংগ নিদিয়ে এদিনাখন দুৰ্মুখে মনে মনে ভাবে, হে প্ৰভু ভগৱান সৰুৰ পৰাই মই ভাতৃসকলৰ মৰম নাপালো। কুৎসিতভাৱে আজি মোক সকলোৱে এলাগী কৰি থয়, গতিকে মই জীয়াই থকাৰ কোনো প্ৰয়োজন নাই। মনৰ দুখতে দুৰ্মুখ কুমাৰে ঘৰৰ পৰা ওলাই গুচি যাই আত্মহত্যা কৰো বুলি ভাবে মনে মনে মনৰ দুখে অৰণ্যত সোমাই মনৰ দুখৰে দুৰ্মুখ কুমাৰে ঘৰৰ পৰা ওলাই গুচি যায় আত্মহত্যা কৰো বুলি ভাবে মনে মনে মনৰ দুখে অৰণ্যত সোমাই এ হৰি কত বেলিৰ মূৰে অৰণ্যত সোমাইলা চাৰিওফালে ঘূৰি ঘূৰি আৰে
বিধির বিধানে দেখে হি স্থানে ওই বেধ কন্যাই মৃগ শিকার করে মনৰ দুখতে দুৰ্মুখ কুমাৰে ঘৰৰ পৰা ওলাই গুচি যায় আত্মহত্যা করো বলে ভাবে মনে মনে ও মনৰ দুখে হৰণ তোমায় এ ধীরে ধীরে দুর্মুখে ও ওসার আসা ও কন্যাজনীক চাই পাছে কন্যাজনীক চাই পাছে ও হেরা কোন তুমি দেবী নে মায়াবিনী দিয়া তোমার পরিচয় অকলে অকলে এই ঘর বনে ঘুরি আসা কি কারণ হেরা কোন তুমি দেবীর মায়াবিনী দিয়া তোমার অকলে অকলে এ ঘর বনে ও ঘুরি আসা কি কারণ কি সুধিছা হে বেধৰ কন্যা বুলি তাই দিয়ে পৰিচয় কথা শুনি দুৰ্মুখে হাঁহি হাঁহি পায় কথা শুনি দুৰ্মুখে হেৰে সুন্দৰী অনুমতি দিলে তোমাক মই অবিবাহ কৰা তোমাক লৈ গোটেই জীৱন মই সুখী তোমাক লৈ গোটেই জীৱন হে দুৰ্মুখৰ কথা তাই অনুমতি দিলা মহানন্দে দুয়োজনে হস্তিনালৈ গলা মহানন্দে দুয়োজনে চাওক ৰাইজ ভাগ্যৰ কি খেলা দাতাই দিলেও বিধাতাই নিদিয়ে দাতাই দিলেও বিধাতাই নিদিয়ে কন্যাৰ ৰূপ দেখি দুৰ্যোধনে মোহিত হৈ কি কৰিলে চাওক আৰে দুৰ্মুখ এই কন্যাজনী তই ক'ত পালি হা এই কন্যাজনী তই ক'ত পালি ক'ত দুৰ্মুখ এই কন্যাজনী মোক দে ঈৰ্ষাপৰায়ণ দুৰ্যোধনে অতি কৌশলেৰে নিজৰ কৰি সেই কন্যাজনীক নিজৰ কৰি ল'লে আৰু এজনী কুৎসিত ছোৱালীৰ লগত দুৰ্মুখক সহবাস কৰিবলৈ নিৰ্দেশ দিয়ে হয়নে কৈ কত কাল পাৰ হৈ গ'লা
বনবাসৰ পৰা আহে পাণ্ডৱ গণে দুৰ্যোধনৰ আগে কয় নম্ৰ সুৰে আমাৰ ভাগৰ ৰাজ্য আমাক ঘূৰাই দিয়া আমাৰ ভাগৰ ৰাজ্য আমাক ঘূৰাই দিয়া দিয়া যদি এতিয়াই দিয়া দিয়া যদি এতিয়াই দিয়া বনবাসৰ পৰা আহে পাণ্ডৱ গণে দুৰ্যোধনৰ আগে কয় নম্ৰ সুৰে ও আমাৰ ভাগৰ ৰাজ্য আমাক ঘূৰাই দিয়া আমাৰ ভাগৰ ৰাজ্য আমাক ঘূৰাই দিয়া দিয়া যদি এতিয়াই দিয়া ও দিয়া যদি এতিয়াই দিয়া হে মহাগৰ্বী দুৰ্যোধনে ও পাণ্ডৱ কয় বিনা যুদ্ধে বেজিৰ আগৰ সমান মাটি বেজিৰ আগৰ সমান মাটি তাৰ পাছত দুৰ্মুখ তই যুদ্ধলৈ সাজু হ হে দুৰ্যোধন দেখে দুৰ্মুখ ও যুদ্ধলৈ ওলাই দাদা দুৰ্যোধনক চাই বীৰে কৰিবে লগা দুৰ্যোধনক চাই বীৰে কৰিবে লগা ও দাদা 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 যুদ্ধলৈ ওলালো মন স্থিৰ কৰিলো আশীৰ্বাদ কৰিবা তুমি আজি হন্তে দাদা মই পাণ্ডৱ কৰিম নিশে ও দাদা যুদ্ধলৈ ওলালো মন স্থিৰ কৰিলো আশীৰ্বাদ কৰিবা তুমি আজি হন্তে দাদা মই পাণ্ডৱ কৰিম নে আজি হন্তে দাদা মই পাণ্ডৱ কৰিম নে ও লাগিলে ক মহাৰণ কৌৰ পাণ্ডৱৰ লাগিলে ক মহাৰণ মোৰ পাণ্ডৱ ভায়ে ভায়ে যুদ্ধ কৰে ও ৰাজ্যৰ কাৰণ লাগিলে ক মহাৰণ মোৰ পাণ্ডৱ পঞ্চম কৌৰৱ দুৰ্মুখ বীৰ ও মহাধনু ধাৰা লাগিলে ক মহাৰণ মোৰ পাণ্ডৱ ও গদা যুদ্ধ নিপুণ আছিল ঐ অতি ভয়ংকৰ লাগিলে ক মহাৰণ মোৰ পাণ্ডৱ ও শতানিকৰ সংগে বীৰে ও যুদ্ধ আৰম্ভিলা লাগিলে ক মহাৰণ মোৰ পাণ্ডৱ ও দুয়ো বীৰে যুদ্ধ কৰে অতি ভুৱন কম্পিলা মহাৰণ মোৰ পাণ্ডৱ হে যুদ্ধৰ মাজে দুৰ্মুখে আৰে
কৃষ্ণক দেখিলা দুর্মুখে কৃষ্ণ দেখিলা মহাভয়ে দুর্মুখে পলাই বেলা গিলা মহাভয়ে দুর্মুখে পরে বেলা গিলা দাদা হরবনা দাদা হরবনা দাদা 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 ও দাদা মোর শুনা শোন কৰোৱে কমাই নিবেদন ধৰিছ তোমাৰ চৰণ শুনাচোন মোহৰ বচন দাদা মোর দাদা মোর দাদা মোর শুনাচোন দাদা মোর শুনা শোন পরে কমায় নিবেদন দাদা ধরিছ তোমার শরণ শুনাচোন মোহর বচন আৰু দাদা কুৰুক্ষেত্ৰ ৰণে যত পাণ্ডৱ গণে কুৰুক্ষেত্ৰৰণে যত পাণ্ডৱগণে যুদ্ধ কৰি আছে লয়া কৃষ্ণ সংগেই যুদ্ধ কৰে আছে লয়া কৃষ্ণ সংগে জগতৰ পতি প্ৰভু নাৰায়ণ জগতৰ পথে প্ৰভু নাৰায়ণ যুদ্ধ সামৰি মই কৰো পলায়ন যুদ্ধ সামৰি মই কৰোঁ পলায়ন দাদা মোৰ দাদা মোৰ দাদা মোৰ শুনাচোন দাদা মোৰ শুনাচোন পৰৱে কমায় নিবেদন দাদা ধৰিছ তোমাৰ শৰণ শুনাচোন মোহৰ বচন কি কলি এ তই কি কলি তাৰ মানে তই পলাই আহিছ ছি এই কথা শুনি দুৰ্যোধন ক্ৰোধাত জ্বলিলা কাপুৰুষ বুলি তাক তিৰস্কাৰ কৰিলা কাপুৰুষ বুলি তাক হেৰৈ হেৰৈ নীলাজ শুন দুৰ্যোধনে দুৰ্মুখ কয় দুৰ্যোধনে দুৰ্মুখ কয় কি বীৰ হলি তই আহিছা পলাই আহিছা পলাই আহিছা পলাই দুৰ্যোধনে দুৰ্মুখ কয় দুৰ্যোধনে দুৰ্মুখ কয় কেবৰ হলে তই আহিছা পলাই আহিছা পলাই আহিছা পলাই এই নীলাজ ক্ষত্ৰিয়ৰ তেজ যদি আছে তোৰ শৰীৰত শুন ক্ষত্ৰিয়ৰ তেজ যদি আছে তোৰ শৰীৰত যা যা পুনৰাই গৈ তই দেখুৱাই দে মোহৰ আগত আৰু শুন যদি তই এইবাৰো ভিজা মেকুৰীটোৰ দৰে উভতি আহ যদি এইবাৰো তই ভিজা মেকুৰীটোৰ দৰে উভতি আহ
তেতিয়া তেতিয়া পাহৰি যাম যে তই মোৰ কনিষ্ঠ ভাতৃ হ তেতিয়া পাহৰি যাম যে তই মোৰ কনিষ্ঠ ভাতৃ হ হে দাদারা দেখে দুর্মুখ ও উলতি আহিলা মনে মনে দুর্মুখে ভাবিবে লাগিলা মনে মনে দুর্মুখে ভাবিবে লাগিলা হে প্রভু ভগবান হে প্রভু ভগবান এতিয়া মই কি কৰো সৰুৰ পৰা আৰু মই কিমান নিকাৰ ভুঞ্জিম সৰুৰ পৰা আৰু মই কিমান নিকাৰ ভুঞ্জিম কতদিন আৰু সহিম যাতনা বুজাব নোৱাৰো মই যুদ্ধলৈ গৈছিলো বিমুখাই আহিলো যুদ্ধলৈ গৈছিলো বিমুখ হৈ আহিলো যুদ্ধলৈ গৈছিলো বিমুখাই আহিলো যুদ্ধলৈ গৈছিলো বিমুখ হৈ আহিলো পুনৰাই যাওঁ কেনেকৈ দয়াময় পুনৰাই যাওঁ উপায়টো নাই দাদাৰা দেশ যিহেতু মই যাবই লাগিব কিন্তু কিন্তু নিজৰ ভাতৃসকলৰ লগত যুদ্ধ কৰা মোৰ একেবাৰেই ইচ্ছা নাই কান্দি কান্দি দুৰ্মুখে ও ভাৰজাৰ কাষে ভাৰজাক চাহিয়া পাছে কহিবে লাগা ভাৰজাক চাহিয়া পাছে কৰিবে লাগা প্ৰিয়া মই যুদ্ধলৈ যাব লাগিব প্ৰিয়া ও মৰমৰে প্ৰিয়া ওলাই দেখা দিয়া মৰমৰে প্ৰিয়া ওলাই দেখা দিয়া যুদ্ধলৈ ওলালো মই প্ৰাণপ্ৰিয়া মোক তুমি বিদায় দিয়া মৰমৰে প্ৰিয়া ওলাই দেখা দিয়া মৰমৰে প্ৰিয়া ওলাই দেখা দিয়া যুদ্ধলৈ ওলালো মই প্ৰাণপ্ৰিয়া মোক তুমি বিদায় দিয়া প্ৰিয়া দাদাৰা দেশতে অধৰ্মৰ পক্ষতে যুদ্ধলৈ ওলালো মই কি জানি প্ৰিয়া মই
জানি প্রিয়া মই না থাকিম জীয়াই দুখ নকৰিবা তুমি প্ৰাণ প্ৰিয়া দুখ নকৰিবা তুমি মৰমৰে ওলাই দেখা দিয়া মৰমৰে ওলাই দেখা দিয়া জোটলৈ ওলালো মই প্ৰিয়া মোক তুমি বিদায় দিয়া অ কথা শুনি ভাল যাই পাছে কালি বেলা খেলা স্বামীক চাহিয়া পাছে কহিবে লাগেলা স্বামীক চাহিয়া পাছে কহিবে লাগেলা স্বামী স্বামী ও নাযাবা ৰণলৈ নাযাবা বিপদত পৰিবা তুমি নিশ্চয়কৈ জানিবা স্বামী কোনো আপোন নাই তোমাৰ মোৰ কথা শুনিবা কোনো আপোন নাই তোমাৰ মোৰ কথা শুনিবা নাযাবা নাযাবা ৰণলৈ নাযাবা বিপদত পৰিবা তুমি নিশ্চয় জানিবা কোনো আপোন নাই তোমাৰ মোৰ কথা শুনিবা কোনো আপোন নাই তোমাৰ মোৰ কথা শুনিবা ও ভাৰ্যাৰ কথা শুনি তোৰ মুখ বিমূৰত বেলা ভাবি গুণি ভাৰ্যাক চাই কহিবে লাগেলা ভাবি গুণি ভাৰ্যাক চাই কহিবে লাগেলা প্ৰিয় মোৰ ভাতৃসকলৰ লগত যুদ্ধ কৰা একেবাৰে ইচ্ছা নাই তথাপিতো প্ৰিয়া যিহেতু দাদাৰ আদেশ মই যাবই লাগিব কিন্তু মই যোৱাৰ আগত তোমাক এটা কথাই কৈ যাওঁ মই গুচি গ'লে ও প্ৰাণ প্ৰিয়া দুখ নকৰিবা তুমি কলৈ নাযাবা কান্দি নাথাকিবা কলৈ নাযাবা কান্দি নাথাকিবা মনত সদায় ৰাখিবা তুমি প্ৰাণ প্ৰিয়া মনত সদায় ৰাখিবা তুমি মই গুচি গ'লে ও প্ৰাণ প্ৰিয়া দুখ নকৰিবা তুমি কলৈ নাযাবা
পিছত কি কৰিবা জানা প্ৰিয়া আর তোমার সাদর সিরি মুখ ঢাকি দিবা তোমার সাদর ছেড়ে মুখ ঢাকে দেবা তিনি দিনর দিনা তিলনি পাতিবা দিনের দিনা তেলনে পাতেবা তিনি দিনর দিনা তিলনি পাতিবা দিনের দিনা তেলনে পাতেবা দাদিনা তাহার কাজ হব প্রিয়ে দেহে মোর আত্মায় মুক্তি পাব দেহে মোর আত্মায় মুক্তি পাব মরে গেছে ও প্রাণ প্রিয়া দুঃখ ন করিবা তুমি কলয় তো না যাবা কান্দে না থাকিবা কলয় তো না যাবা কান্দে না থাকিবা মন সদায় রাখিবা তুমি প্রাণ প্ৰিয়া মন সদায় ৰাখিবা তুমি বিদায় প্রিয়া বিদায় ও এহি বুলি দুর্মুখে বিদায় মাগিলা বাতে বাতে দুর্মুখে কান্দিলে বাতে বাতে দুর্মুখে আয়ো কিয়া জানাম দিলাম পিতাও কিয়া জানাম দিলাম সৰু হৈ থাকোঁতে কিয়া নাম মৰিল সৰু হৈ থাকোঁতে কিয়া নাম মৰিল কিয়া জানাম দিলাম পিতা হকে তাপে কুৰুক্ষেত্ৰত প্ৰৱেশ কৰিলা সাৱধান সাৱধান দুৰ্মুখ সাৱধান তাৰ পাছত ভায়ে ভায়ে যুদ্ধ আৰম্ভিলা তাৰ পাছত ভায়ে ভায়ে ও কৌৰৱৰ পাণ্ডৱৰ হইলা মহাৰণ ভায়ে ভায়ে যুদ্ধ কৰে ৰাজ্যৰ কাৰখানা মাৰিলে মাৰিলে যত কৌৰৱ সেনা
দাদাৰ কোবত দুৰ্মুখ বীৰ বাগৰি পৰিলা ভীমখেনক চাই পাছে ভীমখেনক চাই পাছে দাদা দাদা ৰবা দাদা ৰবা মই আজি বিনা যুদ্ধে তোমাৰ হাততেই জীৱন তেজিম কিন্তু দাদা মৃত্যুৰ আগত মোক এটা কথা ক'বলৈ দিয়া দাদা দাদা মোৰ ও দাদা ধৰিছো চাৰা মৃত্যুৰ আগে দাদা কথা এটা কম কথা এটা কম দাদা মোৰ যুদ্ধলৈ দাদাৰ কথা মতে মই যুদ্ধলৈ কৃষ্ণই যে পৰম বান্ধৱ কৃষ্ণই যে পৰম বান্ধৱ সকলোবোৰ জানো সকলোবোৰ জানো দাদা মোৰ দাদা ব্ৰিকু দৰে শকত ভাগি পৰি তেওঁ কান্দিবলৈ ধৰে শকত ভাগি পৰি তেওঁ কান্দিবলৈ ধৰে দুৰ্মুখৰ আৰ্তনাদ চিৎকাৰ দেখি ভীমখেনে হিতাহিত জ্ঞান হেৰুৱাই মনে মনে ভাবে আজি মোৰ কি হ'ল যিখন ৰণভূমিত কত বীৰক বধিলো আজি এই ঠাইতে এই ভীম ব্ৰিকুদৰৰ হাতৰ পৰা গদা ভূমিত পৰি যায় কিয় আজি বীৰ ব্ৰিকুদৰৰ হাতৰ পৰা গদা পৰি যায় কিয় আজি এই মৰ্মান্তিক বেদনা মই সহিব পৰা নাই এই হেনকালে উপস্থিত হয় কৃষ্ণ মুৰাৰী ভীমহেনক চাই পাছে কয় হাঁহি মাৰি ভীম কি চাই আছা ভীমহেন এই দুৰ্মুখ
যিজনে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰাৰ সময়ত নিমাত আছিল। আৰু এইজনেই দুৰ্মুখ, যিজনেই অভিমন্যুক চক্ৰবেহুৰ মাজত আবদ্ধ কৰাৰ সময়ত দ্বাৰ ৰক্ষক আছিল। এইজনেই মহাপাপী, এইজনেই পাখণ্ড, পাপিষ্ট, দুৰ্মুখ। এই কথা শুনি ভীমসেন দুৰ্মুখ ৰৈ নাথাকিলা। দুৰ্মুখৰ মাজ বুকুত প্ৰহাৰ কৰিলা। দুৰ্মুখৰ মাজ বুকুত প্ৰিয়া, প্ৰিয়, মই আৰু বেছি সময় জীয়াই নাথাকিম প্ৰিয়া, মই আৰু বেছি সময় জীয়াই নাথাকিম। তোমাৰ হকা বাধা নুশুনিলো প্ৰিয়া, তোমাৰ হকা বাধা নুশুনিলো। আচলতে কি জানো প্ৰিয়া, মই ধৰ্ম সংকটত পৰিলো প্ৰিয়া, ধৰ্ম সংকটত পৰিলো। জীয়াই থকা সময়খিনিত মৰম শ্ৰদ্ধাৰ পৰা বঞ্চিত হলো। জীয়াই থকা সময়খিনিত মৰম শ্ৰদ্ধাৰ পৰা বঞ্চিত হলো। কেৱল ভয় শংকাৰ মাজত থাকি, কেৱল ভয় শংকাৰ মাজত থাকি ভাগ্যক দিয়াই আজি মই মৃত্যু পথৰ যাত্ৰী হলো প্ৰিয়া। বিদায়, বিদায় প্ৰিয়া, বিদায়। হে প্ৰাণ প্ৰিয়া, দিয়া বিদায়, দিয়া অকালতে হলা বিধৱা। প্ৰিয়া, দিয়া প্ৰিয়া, বিদায় দিয়া, বিদায়। ও যবনিকাৰ শেষ মায়া, এই মহাযন্ত্ৰণা, মাগিলা বিদায় দুৰ্মুখ বীৰে, এই সংসাৰৰে পৰা, এই সংসাৰৰে পৰা। যবনিকাৰ শেষ মায়া, এই মহাযন্ত্ৰণা, মাগিলা বিদায় দুৰ্মুখ বীৰে, এই সংসাৰৰে পৰা, এই সংসাৰৰে পৰা। যবনিকাৰ শেষ মায়া, এই মহাযন্ত্ৰণা, মাগিলা বিদায় দুৰ্মুখ বীৰে, এই সংসাৰৰে পৰা, এই সংসাৰৰে পৰা। ও দুৰ্মুখৰ মৃত্যু হল হবে ওজা নীলায়, হবে ওজা নীলায়। কান্দি কান্দি ভার যাই পাছে রণভূমে পাইলা স্বামী, কান্দি কান্দি ভার যাই পাছে রণভূমে পাইলা স্বামী। বাৰে বাৰে বাধা দিয়াৰ পিছতো তুমি
এই বাধা দিয়ার পিছনে তুমি মহা ভুল করিলা, মহা ভুল করিলা। কিয় কিয় তুমি এই সিদ্ধান্ত ললা? কিয় তুমি এই সিদ্ধান্ত ললা? গোটেই জীৱনটোৱেই তুমি তিৰস্কাৰ ভুঞ্জিলা, গোটেই জীৱনটোৱেই তুমি তিৰস্কাৰ ভুঞ্জিলা। অৱশেষত তুমি কি কৰিলা? হে প্ৰভু ভগৱান, কি কৰো? কলৈ যাওঁ? কলৈ গ'লে মই উপায় বুদ্ধি পাম? স্বামী কলৈ গলা প্ৰাণৰ স্বামী, অকলে মোক এৰি থৈ। জীৱনটো মোৰ অথলে গ'ল, এতিয়া কৰো মই কি? এতিয়া কৰো মই কি? কলৈ গলা প্ৰাণৰ স্বামী, অকলে মোক এৰি জীৱনটো মোৰ অথলে গ'ল, এতিয়া কৰো মই কি? এতিয়া কৰো মই কি? স্বামী স্বামী, আজি সঁচাকৈ এই মোৰ জিলিকি থকা কপালখন আজি সঁচাকৈ উকা হৈ যাব স্বামী, উকা হৈ যাব। অকালতে বিধৱা হলো মই আজি, অকালতে বিধৱা হলো মই আজি। মনে সজা আশা ঘৰ কিয় যায় ভাঙি, মনে সজা ঘৰ কিয় যায় ভাঙি? মনে সজা আশাৰ ঘৰ কিয় যায় ভাঙি। মনে সজা ঘৰ কিয় যায় ভাঙি? মনৰ আশাবোৰ আৰু নাহেটো নাই, মনৰ আশাবোৰ আৰু নাহেটো নাই। আজি মোৰ ওচৰত কিয় কোনো নাই, কোনো নাই মোৰ। ও ভকতৰ আৰ্তনাদ শুনে নাৰায়ণে, দুৰ্মুখৰ ভাৰ্যাক দেখা দিলাতে দেখানে, দুৰ্মুখৰ ভাৰ্যাক দেখা দিলাতে দেখানে। নেকান্দিবা ভক্ত, তুমি নেকান্দিবা। কিয় জানা? অপূৰ্ব জন্মৰ কৰ্মৰ ফলে তোমাৰ স্বামী মৰি যায়, পূৰ্ব জন্মৰ কৰ্ম ফলে তোমাৰ স্বামী মৰি যায়। অপকৰ্মৰ কৰো মই বিচাৰ, অপকৰ্মৰ কৰো মই বিচাৰ। পূৰ্ব জন্মৰ কৰ্মৰ ফলে তোমাৰ স্বামী মৰি যায়, পূৰ্ব জন্মৰ কৰ্মৰ ফলে তোমাৰ স্বামী মৰি যায়। অপকৰ্মৰ কৰো মই বিচাৰ, অপকৰ্মৰ কৰো মই বিচাৰ। আৰু শুনা, অহংকাৰী আছিল স্বামী কপট তাহাৰ অধীৰ, অহংকাৰে আছিল স্বামী কপট তাহাৰ অধীৰ। অহংকাৰী আছিল
স্বামী কপট তাহার অধীন অহংকারে আছিল স্বামী কপট তাহার অধীন তেনে লোক যায় অধগতি তেনে লোকায় অধগতি ও পূর্ব জন্ম কর্মর ফলে তোমার স্বামী মরে যায় পূর্ব জন্ম কর্মর ফলে তোমার স্বামী মরে যায় অপকর্মর পরময় বিচার অপকর্মর পরময় বিচার ওহি বুলি নারায়ণে হয় অন্তর ধ্যান হে মহাভাৰতৰ পদিটো অসমাপন হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী সুধীবৃন্দ এই কাহিনীটোৰ দ্বাৰা আমি এটা কথা গম পালো যে দুৰ্মুখ পূৰ্বজন্মত কুবেৰৰ ৰাজসভাৰ গায়ক দেৱশৰ্মা আছিল আৰু সেই দেৱশৰ্মাই নিজৰ কণ্ঠক লৈ অহংকাৰ কৰি নাৰদ মুনিক অপমান কৰাৰ বাবদ নাৰদ মুনিৰ অভিশাপেই ভীমসেনৰ হাতত মৃত্যুবৰণ কৰিছিল। গতিকে চাওক হে শ্ৰদ্ধাৰ আই মাতৃ বাপ বান্ধৱ সমস্ত বৰ্তমান আজিৰ সমাজতো এনেকুৱা কিছুমান মানুহ আছে যিজনেই নিজকেই বহুত জনা বুলি ভাবে কিন্তু বহুত বেছি ভালকৈ নেজানে জনাজনকো প্ৰশংসা নকৰে সীমিত জ্ঞানেৰে সমাজত আগস্থান ল'ব বিচাৰে নিদিলেও নাপালে ঈৰ্ষাত জ্বলি পকি মৰে এইটো বেয়া কথা মাৰ্জিত বিবেক বুদ্ধিক সাৰথি কৰি আচৰণ কৰিবা নহলে গন্ধৰ্বৰ দৰে বিপদত পৰিবা নিশ্চয় জানিবা হে দয়াময় মহাভাৰতৰ পদ হল সমাপন পাতক চৰক ডাকি বলা ৰাম ৰাম অর্জুনে বুলন্তা ওহে প্রাণ স্বামী গোকুলে আসিলা তুমি ও একেলগে আসিল সখী বুলি মাতিছিল কৃষ্ণ বুলি নাজানিলো আমি অৰ্জুনে বলন্তা হৈ প্ৰাণ স্বামী গোকুলে আসিলা তুমি একেলগে
ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বরা তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বরা সরাসর জগতারা তুমি হে ঈশ্বরা ও সরাসর জগতর তুমি অর্জুনে ভোলান্তা হয়ে প্রাণ ভোগী গোকুলে আসিলা তুমি একেলগে আসিল ভোগে বলে মাতিছিল কৃষ্ণ বলে না জানিল আমি যত দেখা তরু তৃণ হবে তোমার মায়া যত দেখা তরু তৃণ হবে তোমার মায়া হবাকে রাখিছা তুমি দিয়া পদ ছায়া ও হবাকে রাখিছা তুমি দিয়া পদ ছায়া অর্জুনে